নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ ঘৰৰ কাম বনবোৰ শেষ কৰি বহিছোঁ আপোনালোকক শুনাবলৈ এক ভৌতিক ঘটনা যিটো মোলৈ লিখি পঠিয়াইছে ময়ূৰী হাজৰিকাই সোণাপুৰৰ পৰা এই ঘটনা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ YouTube চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব লগতে ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া পলম নকৰি আগবাঢ়ো মানে ময়ূৰীৰ অভিজ্ঞতাৰ ফালে এই ঘটনা পিছে ময়ূৰীৰ লগত ঘটা নাছিলে তেওঁৰ খুৰাকৰ জীয়েক শিৱানীৰ লগত ঘটিছিলে দুয়োজনেই পিছে নলে গলে লগা বন্ধু 2005 চনৰ কথা ময়ূৰীহঁতৰ খুৰাকৰ এখন ইলেক্ট্ৰিকেলৰ দোকান আছে সোণাপুৰ টাউনত গতিকে তেওঁ সদায় তাতে থাকে আৰু ময়ূৰীৰ দুজন ককায়েক তেওঁলোকো মানে দিনৰ ভাগত কলেজলৈ গৈ পিছবেলা দেউতাকৰ লগত নিশা 10 মান বজালৈকে ইলেক্ট্ৰিকেলৰ দোকানখনতে থাকে ময়ূৰীৰ এগৰাকী বায়েকো আছে যিদিনাখনৰ কথা ময়ূৰীয়ে শ্বেয়াৰ কৰিছে সেইদিনা মাক আৰু বায়েকে পাকঘৰত ভাত বনাই আছিলে নিশাৰ সাজ ময়ূৰীহঁতৰ ঘৰটোৰ পিছফালৰ বাৰীখন বিৰাট প্ৰকাণ্ড তাত আম গছ আৰু কঁঠাল গছ লেচুৰ গছ তেনেকুৱা বিভিন্ন গছ আছে তাৰ পিছত পুখুৰীটো আছে কিন্তু সেই ঘটনা 2005 চনৰ এতিয়া পিছে তেওঁলোকৰ সেই গছবোৰ কাটি দেউতাকে তাত 2 ষ্টৰীজ বিল্ডিং বনালে কিন্তু এই ঘটনা তেতিয়া যেতিয়া এই গছবোৰ আছিল সেই নিশা মাকে বায়েকে মিলি ভাত বনাই আছে ঘৰত আছিল মাংস আৰু মাকে মানে ভাত বনাই শেষ কৰিব মানে মাংস বনাই আছে তেতিয়া মনত পৰিলে যে বাৰীত ভুজলকীয়া আছে গতিকে ভুজলকীয়া অকণ দি দিলে মাংসৰ সোৱাদ দুগুণে বাঢ়িব সেয়েহে শিৱানীক মাকে ক'লে যাচোন যা বাৰীৰ পৰা তই ভুজলকীয়া এটা ছিঙি আনগৈ তাই আকৌ অকমান মানে ভয় পাদুৰা নিশা হলে তাই মানে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰে তাই বাৰে বায়েকক লগ ধৰি আছে বলচোন বা বল একেলগে গৈ পেলাই ভুজলকীয়া ছিঙি আনি পিছফালে লাইট চাই জ্বলিয়ে থাকে তেওঁলোকৰ বাৰীত তথাপিতো মানে তাই অকলে যাবলৈ ভয় খাইছে তেতিয়া বায়েকে কৈছে এই ভয় পাদুৰীজনীক তুমিনো কিলে কৈছা মই গ'লেই ভাল আছিলে দুইজনী নাযাওঁ তই অকলে যা সেই বুলি ধমক এটা দিলে এতিয়া ভয় পাদুৰী বুলি ক'লে যেতিয়াতো দেখুৱাব লাগিব সাহসটো সেই বুলি শিৱানীয়ে সাহস অকমান গোটাই গ'ল আৰু ভুজলকীয়া ছিঙিবলৈ অলপ সময়ৰ পিছত এটা বিকট চিঞৰ মাৰিছে মাঐ বুলি চিঞৰি তাই সিধাই ঘৰলৈ সোমাই আহিছে আহি পাকঘৰ পাইছেহি মাক বায়েকৰ সন্মুখত তাই ঢলি পৰিছে কি হ'ল কি কথা হুলস্থুল লাগিছে মাকৰে বায়েকৰে ছোৱালীজনী সন্মুখত পৰি আছে তাইক মানে উঠাইছে জগাইছে নাই তাই সাৰ নাপায় পানী চানি ছটিয়াইছে সাৰ পোৱা নাই লগে লগে বায়েকে লেণ্ডলাইনৰ পৰা দেউতাকলৈ ফোন কৰিলে দেউতাকহঁতৰ দোকানতো এটা লেণ্ডলাইন আছিলে ফোন কৰি ককায়েক আৰু দেউতাকহঁতক মাতি পঠিয়ালে তাই কিবা এটা হৈছে বুলি তেওঁলোকো দৌৰাদৌৰিকৈ আহিলে ছোৱালীজনীক তাৰপিছত দাঙি মেলি বিচনাত শুৱালে প্ৰায় 2.5 ঘণ্টামান তাই মানে সেন্সলেছ হৈ পৰি আছে ঘৰত আৰু ওৱাদোৱা অৱস্থা আৰু ছোৱালীজনী কি হ'ব কামুৰিলে নেকি সাপে চাপে খুটিলে নেকি ভৰিয়ে চৰিয়ে মাকহঁতে চাই মানে আৰু অৱস্থা নাই পিছে ক'তো একো চিনচাব নাই তাৰ পিছত বহুত দেৰিৰ পিছত তাই যেতিয়া সাৰ পাইছে মানে সেন্স ঘূৰাই আহিছে যেতিয়া দেউতাকে সুধিলে কি হ'ল তই কিহৰ কাৰণে চিঞৰ-বাখৰ কৰিছিলি তাই মানে ইমানেই বেছি ভয় খালে যে মাক দেউতাকক একো ক'ব পৰা নাই কেৱল কান্দিছে মোৰ ভয় লাগিছে বুলি সেই গোটেই নিশাটো শিৱানীক মানে ৰখি দুজন ককায়েক বায়েক মাক দেউতাক সকলো সাৰে থাকিলে উজাগৰে থাকিলে শিৱানীও অলপ শুবলৈ চেষ্টা কৰে আকৌ সাৰ পাই চিঞৰ-বাখৰ কৰে সেই সময়লৈকে মানে ময়ূৰীহঁতো আহি শিৱানীহঁতৰ ঘৰ পালেহি তাই কিবা এটা হৈছে বুলি গোটেই নিশাটো তেনেদৰে পাৰ হ'ল পিছদিনাখন ৰাতিপুৱালে 4:30-5 মান বজাত তাই অলপ তেতিয়ালৈ টোপনি গ'ল বাকি মানুহো অলপ যতে বহি মেলি আছিলে তাতে শুলে তাৰ পিছত তাই যেতিয়া সাৰ পালে সকলোৱে আকৌ সাৰ পাই মানে তাইৰ ওচৰলৈ আহিছে কি হ'ল এতিয়া ভাল পাইছে নে তেতিয়া দেউতাকে দেখিছে ছোৱালীজনীৰ গাটো বিৰাট তপত মানে একদম মানে অঙঠাৰ নিচিনা জ্বলি আছে জ্বৰত আৰু তাই মানে জিটিবোৰ বকি থকা নিচিনা আছে তথাপিতো তাইক পানী অকণ খুৱাই কোচতে উঠাই লৈ পেলাই সুধিলে যে কি হ'ল তই ভালকে কম কি হৈছিল তোৰ কালি তেতিয়া শিৱানীয়ে গোটেইখিনি কথা ক'লে তাই যেতিয়া মানে ভুজলকীয়া গছজোপাৰ পৰা ভুজলকীয়া ছিঙিব লৈছে তাই বহি লৈছে মানে আৰু কলপাৰখনৰ লগতে তেওঁলোকৰ মানে বাৰীখন লাগি আছে তাতে বহি তাই ভুজলকীয়া 2 নম্বৰটো ছিঙিবলৈ লৈছে আৰু প্ৰথমটো ছিঙিলে সন্মুখতে তাহাঁতৰ বাৰীৰ ডাঙৰ গছবোৰ আম গছজোপা একেবাৰে সন্মুখত আছিল
তাই কিবা এটা শব্দ শুনিছে খুৰখুৰকৈ তাই প্ৰথমে ভাবিলে বান্দৰ তাহাঁতৰ বাৰীত আকৌ বান্দৰো আছে সোণাপুৰৰ ফালে এনেও বান্দৰ অলপ বেছি তেতিয়া তাই তাৰপিছত মানে ভালকে শুনি গম পাইছে যে এইটো বান্দৰৰ শব্দ নহয় পায়লৰ নিচিনা কিবা এটা ছুন ছুনকে শব্দ কৰিছে তাই তেতিয়া আম গছজোপালৈ চাইছে আৰু চাই তাই যিটো দৃশ্য দেখিলে সেই দৃশ্যটো দেখিয়ে তাই মানে ভয়ত চিঞৰ মাৰি বেহুচ হৈ গ'ল তাই দেখিছে এগৰাকী মাইকী মানুহ আম গছজোপাৰ পৰা নামি আহিছে মানুহ গছত উঠিলে কেনেকৈ উঠে হাত দুখন ওপৰলৈ দি নামিলেও তেনেদৰে হাত দুখনেৰে ধৰি ভৰিকেইটা প্ৰথমে আহে তাৰপিছত মানুহজন আহে কিন্তু সেই মানুহগৰাকী মহিলাগৰাকী ওলোটাকৈ নামি আহিছে মানে তললৈ মূৰ কৰি হাত দুখনেৰে দি পেলাই ভৰিকেইটা ওপৰত ভৰিত আছে পায়েল আৰু মানুহজনে কি পিন্ধিছে তাই ঠিক ধৰিব পৰা নাই মলিন কিবা এটা পিন্ধি আছে চুলি কোচাও বিৰাট লেতেৰা দীঘল জট লগা আৰু দাঁতকেইটা একদম মানে বহু যুগ ধৰি যেন চাফা কৰা নাই তেনেকুৱা মুখমণ্ডলখনো বিৰাট লেতেৰা কিন্তু চকুকেইটা তৰতৰকৈ জিলিকি আছে আৰু তাই এটা বৰ অদ্ভুত হাঁহি মাৰিছে মানে হাঁহি মাৰি তাই বগাই বগাই আম গছৰ তলৰ পৰা নামি আহিছে আৰু শিৱানীলৈ চাই চাই এটা বৰ অদ্ভুত হাঁহি মাৰিছে সেই দৃশ্যটো দেখাৰ লগে লগে শিৱানীৰ জিও উৰি গ'ল তাই মানে থৰ থৰকৈ কঁপিব ধৰিছে আৰু মাঐ বুলি তাইও এটা বিৰাট ডাঙৰকৈ চিঞৰ মাৰিছে আৰু সেই চিঞৰটো মৰাৰ লগে লগে তাইৰ চকুৰ আগতে সেই মানুহজনী অদৃশ্য হৈ গৈছে আৰু তাৰপিছৰ কথাখিনি সকলোৱে জানে তাই দৌৰি আহি ঘৰ পাইছেহি মাকহঁতৰ সন্মুখত আহি ঢলি পৰিছে এই কথাটো যেতিয়া দেউতাকে শুনিলে তেতিয়া দেউতাকে সেই বাৰীখনৰ ভয়াৱহতাটো আৰু ভালকৈ বুজি পালে কাৰণ ইয়াৰ আগতেও দেউতাকৰ মাকে মানে শিৱানীহঁতৰ আইতাক ককাকে সেই বাৰীখনৰ বিষয়ে কৈছিলে যে এই বাৰীখন বিৰাট জয়াল তেওঁলোকৰ মানে বহু যুগৰ পৰা সেই ঘৰখন আছে আৰু পূৰ্বপুৰুষৰ পৰাই পোৱা সেই বাৰীখন কিন্তু সেই বাৰীখনত নিশা মানে কোনো যাব নোৱাৰে ভয় কৰে তাত কিবা কিবিবোৰ হয় গছৰ ওপৰে ওপৰে কিবা কিবিবোৰ ঘূৰি ফুৰে কেতিয়াবা বহুতে বেলেগ ধৰণৰ অভিজ্ঞতা কৰে সেইদিনাখন যেতিয়া শিৱানীয়ে নিজৰ চকুৰে সেই দৃশ্যটো দেখিলে দেউতাকে বুজি পালে তাৰ ভয়াৱহতা আৰু পিছদিনাখনৰ পৰাই তেওঁ নিজৰ কাম আৰম্ভ কৰিলে গোটেই বাৰীৰ সেই পুৰণা গছবোৰ কাটি তাত এটা ঘৰ বনালে এতিয়া সেই ঘৰটোতে এতিয়া শিৱানীৰ ককায়েকৰ বিয়াও হ'ল আৰু সেই নতুন ঘৰটোতে তেওঁলোক থাকে আৰু পুৰণা ঘৰটো তেওঁলোকে ভাড়া দিছে এই ঘটনা 2005 চনৰ বহু বছৰ হ'ল 20 বছৰ কিন্তু এতিয়াও মানে শিৱানী আৰু ময়ূৰীহঁতে যেতিয়া কথা পাতে তেতিয়া সেই কথাটো মানে ওলায় কেতিয়াবা তেওঁলোকৰ মাজত যে সেইদিনাখন আচলতে শিৱানী কাক দেখিছিলে সঁচাকৈ তেওঁলোকৰ বাৰীত তেনেকুৱা কিবা এটা বস্তু আছিলে নেকি আৰু যদি আছিল সেই বস্তুটো এতিয়া ক'লৈ গ'ল বৰ আচৰিত নহয়নে বাৰু ঘটনাটো শুনি পিছে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব মোৰ কিতাপখনৰ বিষয়ে ইতিমধ্যে আপোনালোকক কৈয়ে আছোঁ আকৌ এবাৰ মনত পেলাই দিওঁ যিসকলে এতিয়ালৈকে পঢ়া নাই তেওঁলোক যাতে এবাৰ www.rong.digital লৈ গৈ ই-বুক বুলি বিচাৰি মোৰ কিতাপখন চাই আৰু পঢ়ে কিতাপখন সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ সংকলন বুলিয়ে আছে আৰু পঢ়ি তাত এটা ৰিভিউ দিবলৈ নাপাহৰিব যিসকলে ইতিমধ্যে পঢ়িলে তেওঁলোককো অনুৰোধ কৰিছোঁ যদিহে ভাল পাইছে কিতাপখন পঢ়ি তেনেহ'লে এটা ৰিভিউ লিখিবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি